এই ভিডিঅ'টো মই বনাব লগা হৈছে ৰিগাৰ্ডিং সাম অফ দি নিউজ আইটেমছ ডেট আৰ বিং ফ্লোটিং ইন আছাম কনচাৰ্নিং দি আপকামিং মেইনছ এক্সামিনেশ্যন দেখিবলৈ পোৱা গৈছে যে কিছুমান ইছ্যুজ ৰিচেণ্টলি এৰাইজ হৈছে মেইনছ আহিবলগীয়া মেইনছ পৰীক্ষাটোৰ ৰিগাৰ্ডিং এটা ইছ্যু হৈছে ৰিগাৰ্ডিং দি এক্সামিনেশ্যন পেটাৰ্ণ আৰু এটা ইছ্যু হৈছে ৰিগাৰ্ডিং দি ডেট অফ দি এক্সামিনেশ্যন লেংগুৱেজ পেপাৰখন লৈ কিছুমান ডিবেট আহিছে আৰু ডেটবিলাক লৈ কিছুমান ডিবেট আহিছে কিছুমান জুডিচিয়েল কেছেছৰ ৰিগাৰ্ডিং কিছুমান ডিবেট আহিছে যে পৰীক্ষাটো কেতিয়া হ'ব কেতিয়া নহ'ব বহুত এক্সপেক্ট কৰিছিলে জানুৱাৰীত হ'ব বা জানুৱাৰী এণ্ডত হ'ব এতিয়া কিছুমানে এনেকুৱা কথাও স্পেকুলেট কৰিছে প্লিজ পে এটেনশ্যন টু দ্য ৱৰ্ড স্পেকুলেশ্যন দেৰ ইজ অল স্পেকুলেশ্যন এট দিছ পইণ্ট অফ টাইম যে মে বি ফেব্ৰুৱাৰী মিডত হ'ব পাৰে বা ফেব্ৰুৱাৰী এণ্ডত হ'ব পাৰে বা হোৱাট এভাৰ ইট ইজ ডেট ইজ নট দি কনচাৰ্ণ অফ মাই ভিডিঅ' মই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ বিকজ মই বহুত এক্সপিৰিয়েণ্টৰ লগত অলৰেডি ডিল কৰি আছোঁ স্পেচিয়েলি ফৰ PSI অপশ্যনেল বা PSI টেষ্ট ছিৰিজ তো মই দেখিবলৈ পাইছোঁ যে মেনি অফ দি এক্সপিৰিয়েঞ্চ আৰ নাও ইন এ ছিটুৱেশ্যন ইন এ ষ্টেট অফ আনচাৰ্টেনিটি এণ্ড এজ এ ৰিজাল্ট অফ ইট বহুত এক্সপিৰিয়েঞ্চ ডিম'টিভেট হোৱা দেখিবলৈ পোৱা গৈছে যিটো মোৰ কাৰণে খুবেই কষ্টকৰ যিহেতু ময়ো খুব ইম'চনেলি এটেচ হওঁ গোটেই এক্সপিৰিয়েঞ্চখিনিৰ লগত তেওঁলোকৰ জাৰ্ণিটোৰ লগত চ' দিছ ইজ ভেৰি পেইনফুল ফৰ মি ৰিয়েলি ডিষ্টাৰ্বিং ফৰ মি ডেট বহুত ছিৰিয়াছ এনেকুৱা এক্সপিৰিয়েঞ্চ আছে যিসকল ডিম'টিভেট হৈছে এইটো এই ফেজটোত আহি পায় পৰীক্ষা হ'ব নহ'ব আমাৰ কেৰিয়াৰত কি হ'ব বিকজ বহুত এনেকুৱা এক্সপিৰিয়েঞ্চ আছে যিবিলাক আহি কেৰিয়াৰৰ খুব লেটাৰ ফেজত আহি পাইছে যে এতিয়া খুব বেছি এটেম্প্ট বাকী নাই সেইকাৰণে বহুত এনেকুৱা এক্সপিৰিয়েঞ্চ আছে যিবিলাক ডিম'টিভেট হৈছে চ' মই তেওঁলোকৰ কাৰণে বিশেষকৈ এই ভিডিঅ'টো বনাইছোঁ আৰু মই ক'ব বিচাৰিছোঁ যে পৰীক্ষা কেতিয়া হ'ব পৰীক্ষা কেনেধৰণে হ'ব সেই বস্তুবিলাক আমাৰ হাতত একেবাৰে নাই আমাৰ হাতত কি আছে টু প্ৰিপেয়াৰ এণ্ড টু বি পেচেণ্ট টু পেচেণ্টলি ৱেইট ফৰ দ্য বেটেল আমি যুদ্ধৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিম আৰু যুদ্ধখন যেতিয়া হয় সেই যুদ্ধখনত আমি যাতে ভালভাৱে এটেক কৰিব পাৰোঁ তাৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰিব লাগিব প্ৰত্যেকটো প্ৰিপেৰেশ্যনৰ এটা গ্ৰাফ থাকে মই যদি ক'ব বিচাৰোঁ এটা তলৰ পৰা ওপৰলৈ উঠি যোৱা এটা গ্ৰাফ থাকে যেতিয়া আমি প্ৰিপেয়াৰ কৰোঁ আমি তলত থাকোঁ আৰু লাহে লাহে যেতিয়া আমি বস্তুবিলাক আহৰণ কৰোঁ আমি যেতিয়া স্কিলছবিলাক ষ্ট্ৰেটেজিবিলাক আহৰণ কৰোঁ আমি তেতিয়া লাহে এই গ্ৰাফটো উঠি গৈ থাকোঁ এতিয়া মেইন কথাটো হৈছে এই গ্ৰাফটোৰ আমি যেতিয়া একেবাৰে পিকত গৈ পাওঁ সেই সময়তে যদি পৰীক্ষাটো হয় পৰীক্ষাটো যদি পাতে BET APSC BET UPSC তেতিয়াহ'লে আমাৰ খুব ভাল কনফিডেঞ্চ থাকে আমি খুব ভাল পৰীক্ষা লিখিব পাৰোঁ কিন্তু যদি এই পিকটোত আহি পোৱাৰ ওচৰতে যদি অলপমান আনচাৰ্টেনিটি আহি পায় অলপমান ডিম'টিভেশ্যন আহি পায় আৰু কাৰণ কেতিয়াও গ্ৰাফটো ফিক্স নাথাকে যিকোনো এটা বস্তু গ্ৰাফ কেতিয়াও ফিক্স নাথাকে প্ৰিপেৰেশ্যনৰ গ্ৰাফটো ফিক্স নাথাকে কেতিয়াবা উঠিব পিক গৈ পাব তাৰপৰা আকৌ অলপ তলত নামিব চ' গতিকে কথাটো হৈছে যেতিয়া আমি পিকটোৰ পৰা আকৌ যেতিয়া তললৈ নামি যাবলৈ ধৰোঁ অলপমান ডিষ্ট্ৰেকশ্যন আহিব ধৰে আমাৰ লাইফত আমাৰ মন যাব ধৰে বাহিৰলৈ ওলাই যাবলৈ মন যায় আমাৰ লগৰ বন্ধুৰ লগত লগ কৰিবলৈ মন যায় আমাৰ কাজিৰঙালৈ ফুৰিবলৈ যাবলৈ মন যায় শ্বিলঙত বৰফ পৰিছে বুলি ক'লে শ্বিলঙলৈ যাবলৈ মন যায় সেই কথাটো যেতিয়া ডিষ্ট্ৰেকশ্যনবোৰ যেতিয়া আহি পৰে তেতিয়া আমি অকণমান এই কাৰ্ভটোৰ পৰা তলৰ ফালে আহিবলৈ ধৰোঁ আৰু মোৰ কথাটো হৈছে যদি পৰীক্ষাটো সেই গ্ৰাফটো তললৈ অহাৰ সময়ত বা সেই কাৰ্ভটো তললৈ অহাৰ সময়ত যদি ক'ৰবাত পৰীক্ষাটো পাতে পৰীক্ষাৰ ডেটটো পাতে তেতিয়াহ'লে আনফৰ্চুনেটলি আমি যে গোটেই যে যাত্ৰাটো কৰিলোঁ যিমান কষ্ট দিলোঁ যিমান প্ৰিপেৰেশ্যন কৰিলোঁ যিমান গৈ আমি গ্ৰাফটো ওপৰ পালোঁ সেই গোটেই কষ্টখিনি আমাৰ ৱেষ্ট হৈ যায় গতিকে মই এটা কথাই ক'ব বিচাৰিছোঁ যে ডু নট লুজ মটিভেশ্যন ডু নট লুজ হোপ পৰীক্ষা কেতিয়া পাতে সেইটো আমাৰ কনচাৰ্ণ নহয় পৰীক্ষা কেনেধৰণে পাতে সেইটো আমাৰ কনচাৰ্ণ নহয় আমাৰ কনচাৰ্ণ হৈছে প্ৰিপেৰেশ্যনটো আমি ঠিক ৰাখিব লাগিব হয় যদি এক্সামিনেশ্যনৰ পেটাৰ্ণটোত কিবা ড্ৰাষ্টিক চেঞ্জ এটা আহে তেনেহ'লে আমাৰ কাৰণে অসুবিধা হ'ব কিন্তু সৰু সুৰা যদি অলপমান চেঞ্জেছ আহে তেনেহ'লে আমাৰ কাৰণে খুব বেছি অসুবিধা নহয় মষ্ট ইম্পৰ্টেণ্টলি এক্সক্লুশ্যনাৰী মেজাৰবিলাকত আমাৰ কাৰণে খুব বেছি এটা অসুবিধা নহয় এখন পেপাৰ যদি আঁতৰাই দিয়ে আমাৰ কাৰণে খুব বেছি এটা অসুবিধা নহয় ইন টাৰ্মছ অফ প্ৰিপেৰেশ্যন ৰাইট এখন যদি কিবা নতুন পেপাৰ বঢ়াই দিয়ে তেতিয়া আমাৰ কাৰণে হয়তো কষ্ট হ'ব পাৰে এতিয়া লেংগুৱেজ পেপাৰ ৰিগাৰ্ডিং কিছুমান ডিবেট চলি আছে তো কিপিং এছাইড অল দি চেণ্টিমেণ্টছ ৰিগাৰ্ডিং লেংগুৱেজ পেপাৰ সেই পেপাৰখন যদি গুচাই দিয়ে আমাৰ প্ৰিপেৰেশ্যনত আমি বেছিকৈ পঢ়িবলগীয়া একো নাথাকে সেইকাৰণে মই এইটো কথা ক'ব বিচাৰিছোঁ যে ডু নট লুজ হোপ ডু নট লুজ মটিভেশ্যন কিপ আপ ইয়'ৰ প্ৰিপেৰেশ্যন অতি সোনকালে পৰীক্ষা আহি আছে APSCৰ এইটো নতুন কথা নহয় আগতেও এনেকুৱা কিছুমান আনচাৰ্টেনিটি হৈছে কিন্তু পৰীক্ষা হৈছে এপইণ্টমেণ্টছ হৈছে মানুহে চাকৰি কৰি আছে চ' দেয়াৰফৰ ডু নট লুজ হোপ পঢ়া শুনাবিলাক কণ্টিনিউ কৰক সকলোৱে মটিভেশ্যনবিলাক খুব হাই ৰাখক সকলোৱে যদি কোনোবাই কিবা মটিভেশ্যন ৰিগাৰ্ডিং কিবা যদি ইছ্যু ফেচ কৰে they can get in touch with me they can get in touch with Lucent Academy Lucent IS and they can directly also get in touch with me PSIR বা PSIR test series regarding যদি কিবা issue থাকে তেতিয়াও they can directly get in touch with me or they can directly get in touch with Lucent so all the best to all of you do not lose your time do not waste your time in all these controversies in all these discussions keep up your preparation and be very assured that পৰীক্ষা হ'বই and be very sure যাতে যেতিয়াই পৰীক্ষাটো হওক you can do good thank you